ৰঙিয়াৰ বিশিষ্ট সাংবাদিক প্ৰতিদিন টাইমৰ নয়নজ্যোতি তালুকদাৰ ডাঙৰীয়াই তাৰপিছত আমাৰ সমূহীয়া ফাঁকি খেল দ্ৰুত পদত আৰম্ভ হৈছে, ইতিমধ্যে হৈ আছে। তাৰপিছত সন্ধিয়া ভোগ গ্ৰহণ আমি ব্যৱস্থা কৰিছোঁ। তাৰপিছত সন্ধিয়া আমাৰ 6:30 মান বজাত আমি ছোৱালী নাগাৰাম বৰফৰণী দাস আৰু খালিকেজনৰ নাম প্ৰদান কৰা হয়। কালি আমাৰ ৰাতিপুৱা প্ৰায় 11 বজাৰ পৰা ইলেকশ্যন প্ৰতিযোগিতা আছিলে। এই ভেজন প্ৰায় 20জনী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। এনেকৈ কিছুমান আমি সেইমতে আমি প্ৰাইজবিলাক আমাৰ ডাটা আছিলে, তেওঁলোকৰ কাৰণে এই আমাৰ ইলেকশ্যন প্ৰতিযোগিতাটো আজি আমি ৰাতিপুৱা আমি উদযাপন কৰিছোঁ। এই উদযাপন কৰিছোঁ এনেকুৱা এটা আমাৰ ইয়াত ব্যৱস্থা আছে যে ইয়াত প্ৰতি বছৰে যিটো আমাৰ ঘট বুলি কোৱা হয়, যিটো ঘট লোৱা হয় কোনোবা এখন পৰিয়ালে এই ঘৰটোত আমাৰ তেওঁলোকে ৰাখে আৰু সেই ৰাতিপুৱা যি সময়ত আমি স্থাপন কৰোঁ তেওঁলোকৰ ঘৰৰ পৰা আমি আয়তীসকলক লৈ ঢোল বাজানা বেং পাতে খোল আদি লৈ পেলাই আমি তেওঁলোকৰ পৰা আমি এই ঘৰটো উলিয়াই আনো। ইমান ধুনীয়া লাগে যে আমাৰ কলৰ যেনেকৈ তেনেকুৱা এটা পজিশ্যনৰ তেনেকৈ গামোচা পানী তেওঁক মানে আপোনাৰ তাত আমি সেইটো স্থাপন কৰোঁ। সেই স্থাপন কৰাৰ সময়ত আমাৰ এটা সময় নিৰ্ধাৰিত কৰা হয়। সেই ঘৰটো যিটো সময়ত হয় এতিয়া আমাৰ এই আমাৰ যিটো অনুষ্ঠান চলি আছে সেই সংকীৰ্তনটো আমি সম্পূৰ্ণ বন্ধ কৰিম। তাৰপিছত আমাৰ ৰাইজে সেৱা ল'ব, ৰাইজে আশীৰ্বাদ বিচাৰিব ঈশ্বৰৰ ওচৰত, আশীৰ্বাদ হৰিত ধৰি লাগিব, হৰিত দিয়াৰ আগবঢ়াই তেওঁলোকক আমি মাতিম আৰু তেওঁলোকে কিছুমানে নিজাকৈ আহিব কাৰ্যালয়ত আমাৰ দান কৰি অহা বছৰত এনেকৈ আমাৰ এই অনুষ্ঠানখন গোটেই বছৰ ইটো বছৰ আজিতো 54 বছৰ হ'ল। আৰম্ভণিৰ পৰা যিবিলাক ব্যক্তি ইয়াত সম্পূৰ্ণ জড়িত আছিলে তেখেতসকল এতিয়া নাই। আমি সৰু, মোৰ দাদা এজন আছিলে, ই আপোনাৰ এইটো বৰকাহাতে কয়, সেই বৰকাহাতে কৈছে আৰু সিহঁতে 1 নম্বৰ গুৰিঘৰৰ পৰা আছিলে। ইয়াত আছিলে কিছুমান অলপতে মৰিলে আমাৰ আজি এমাহ হয় নাই বোলে, এমাহ হয় নাই তেওঁ সৰু বজাইছিলে আমি মালা ব্যক্তি আৰম্ভণিৰ পৰা তেওঁলোক ঘূৰি ধৰি আছে 1 নম্বৰ, তেওঁলোকে সৃষ্টি কৰা বুলি ক'ব লাগে আমাৰ গাঁৱত 1 নম্বৰ। কিন্তু সেইসকল ব্যক্তি আজি আমাৰ মাজত নাই। কিন্তু তেখেতসকল আমি দুৰ্ভাগ্য, কিন্তু তেখেতসকল আমি এটা মানে শ্ৰদ্ধাঞ্জলিৰ স্থানত আমি কৰিম বুলি ভাবিছোঁ। তেওঁলোকৰ পৰিয়ালক মাতি আনি কিন্তু সময়